হয়, নিশ্চিতভাৱে ৰাষ্ট্ৰীয় ঘাইপথ ৪ লেনযুক্ত কৰাৰ নামত একাংশ ঠিকাদাৰী সংস্থাই কিদৰে লুণ্ঠন-ৰাজ চলাইছে তাৰ দৃশ্যাংশ দেখুওৱাৰ বাবে মই এই মুহূৰ্তত উপস্থিত হৈছোঁ বঙাইগাঁও জিলাৰ জুবিঘপাৰৰ চলন্তাপাত। আৰু বিশেষকৈ ক'ব লাগিব উত্তৰ শালমৰাৰ পৰা নৰনাৰায়ণ সেতুলৈ যিটো ৪ লেনযুক্ত অ, এ, ৰাজপথৰ কাম নিৰ্মাণ চলি আছে, সেই তাত বিসংগতি পূৰ্বৰ পৰা আহ, হৈ থকাৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু আজি যি স্থানত উপস্থিত হৈছোঁ, ক'ব লাগিব দুদিনমান মুখলধাৰ বৰষুণ হোৱা হেতুকে এটা উপপথ এই মুহূৰ্তত সম্পূৰ্ণভাৱে বহি গৈছে। মোৰ সতীৰ্থ সহযোগী এই মুহূৰ্তত এই দৃশ্যাংশ দেখুৱাব যে এই মুহূৰ্তত পথটো কি ধৰণে বহি গৈছে। আৰু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব, এই পথটোৰে প্ৰতিদিনাখন যান বাহন চলাচল কৰি আছিল। আৰু যান বাহন চলাচল হৈ থকাৰ অৱস্থাত এই পথটো সম্পূৰ্ণভাৱে এই মুহূৰ্তত পৰি গৈছে, আৰু যাৰ ফলত কিন্তু ইয়াত দুৰ্ঘটনা হোৱাৰ আকাংক্ষা কৰা হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, এই RSB নামৰ যিটো বহিৰাগত কোম্পানী আছে, সেই কোম্পানীটো কিন্তু দীৰ্ঘদিন ধৰি বিশেষকৈ ক'ব লাগিব এক লুণ্ঠন-ৰাজ চলাই আহিছিল। আৰু সেই লুণ্ঠন-ৰাজৰ জ্বলন্ত প্ৰমাণ হৈছে এয়া। আৰু এই পথটি এই মুহূৰ্তত ক'ব লাগিব, এই মুহূৰ্তত এই পথটি মুকলিয়া নোহোৱা অৱস্থাতে এই ধৰণে বহি যোৱা দৃশ্যাংশ মই সতীৰ্থ সহযোগী দ্বাৰাই দেখুৱাই আছো। ইয়াত যিহেতু স্থানীয় লোক আছে, মই স্থানীয় লোকৰ পৰা কিছু কথা জানিবৰ কাৰণে যত্ন কৰিম। যে বিশেষকৈ মই আপোনাৰ পৰা কিছু কথা জানিবৰ কাৰণে যত্ন কৰিছো যে এই পথটো বিশেষকৈ RSB নামৰ যিটো সংস্থা আছে, সেই সংস্থাটো কিন্তু দীৰ্ঘদিনৰ পৰা কেলেংকাৰী কৰি অহাৰ অভিযোগ আমি প্ৰতিদিন টাইমত দেখুৱাইছিলো। আৰু আজি তাৰ জ্বলন্ত প্ৰমাণ যে মুখলধাৰ বৰষুণ হোৱাৰ লগে লগে পথটো সম্পূৰ্ণভাৱে বহি গৈছে। ইয়াত যদি যান বাহন চলাচল কৰিলে নিশ্চিতভাৱে দুৰ্ঘটনা সংঘটিত হলেই। হয় 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 হয়, এইটো আপুনি কোৱাৰ দৰে এইটো RSB নামৰ বহিৰাগত ঠিকাদাৰ গোষ্ঠীটোৱে এইটো ৰাস্তা বনাইছে ফললেনযুক্ত। এওঁলোকক চকু দিয়া মানুহ নিশ্চয় NHIDCL আছে, কেন্দ্ৰীয় চৰকাৰৰ সংস্থা। NHIDCLৰ আমি ইমান দিনে দেখা পোৱা নাই। এই 3 বছৰমান হ'ল ৰাস্তাটো বনালে। NHIDCLৰ ভূমিকা আমি ভাল পোৱা নাই। তেওঁলোকৰ পৰ্যবেক্ষণ, তেওঁলোকৰ নিৰীক্ষণ আমি পোৱা নাই। তেওঁলোকৰ চূড়ান্ত হেমাহি বা সনা পিটিকাৰ বাবে হয়তো এই ৰাস্তাত আজি এই পৰিণতি। নিশ্চয় সনা পিটিকা আছে, অবভিয়াছলি থাকিবই সনা পিটিকা, নহ'লে এনেকুৱা কেনেকে হয়? কেন্দ্ৰীয় চৰকাৰৰ এটা বিয়াগম সংস্থা থকাৰ পিছতো এটা ঠিকাদাৰ গোষ্ঠীয়ে ইমান নেগলিজেন্স ভাৱে কাম এটা কৰি থৈ গুচি যায়। এইটো আপোনাৰ 1 বছৰে নহ'ল, 6 মাহতে এইটো জহি খহি পৰি গ'ল। আপোনাৰ গোটেইকেইটা 4টা ইয়াতে হেৰি আছে লিং ৰেট। আৰু যিবোৰ গাইড ৱাল দিছে, সেই ৱালবোৰ কিন্তু এই মুহূৰ্তত বহি গৈছে, সম্পূৰ্ণ বহি গৈছে বা হেলনীয়া হৈ গৈছে। আৰু এই হেলনীয়া হোৱাৰ ফলত ইয়াত কিন্তু দুৰ্ঘটনা, কাষত যিহেতু আপোনালোকৰ গাঁও, স্থানীয় ৰাইজ, এই দুৰ্ঘটনাৰ দৃশ্য আপোনালোকে ইয়াত ভুক্তভোগী হ'ব লাগিব। নিশ্চয় 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 হ'ম, আমিয়ে হ'ম। আমাৰে গাড়ী চলিব, মোৰ নচলে বেলেগৰ চলিব। গাড়ী চলাৰ বাবেই, যান বাহন চলাৰ বাবেই এইকেইটা লিং ৰোড দিয়া হৈছে। এই লিং ৰোডৰ আমি যে সৎ ব্যৱহাৰ কৰিম, সৎ ব্যৱহাৰ কেনেকে কৰিম? ইয়াততো মৰণ ফান্দ হৈ গৈছে। ইয়াতে আজি যদি এখন ট্ৰাক গ'লহেঁতেন, ট্ৰাকখনতো বাগৰি পৰিলহেঁতেন। এই যেতিয়া ভাত মেলিছে নেৰানেপেৰা বৰষুণত নডব চবতে ক্ষতি হৈছে। কিন্তু এটা পকী ৰাস্তা, ফললেনযুক্ত ৰাস্তা, পকী এই যে 6 মাহে হোৱা নাই, সেই ৰাস্তাটো আজি এনেকে বহি যায় নেকি আৰু ভাঙি যায় নেকি, জহি খহি যায় নেকি?